বাইবেলটো বুজি নাপায়। কিন্তু যদি বাইবেলত আপুনি যীচুক বিচাৰি পঢ়ে তেতিয়া আপুনি বাইবেলটো বুজিব। তো বাইবেল যেতিয়া পঢ়িব যীচুক বিচাৰিব। আপুনি যদি নলেজ বিচাৰে, আমি পাঠ্যপুথি যেনেকৈ পঢ়োঁ, নলেজ মুখস্থ কৰি লওঁ, আহি পেলাই ইয়াতে কৈ দিওঁ, সেইটোত নোৱাৰিব। ময়ো এটা সময়ত এনেকুৱা চেষ্টা কৰিছিলোঁ, পৰা নাছিলোঁ। কিন্তু যেতিয়া যীচুক বিচৰা ষ্টাৰ্ট কৰিলোঁ, তেতিয়াৰ পৰা মানে এইটো খোল খাই যায়, তাৰমানে লকটো খোল খাই যাব, আপোনাৰ চকু দি মনেৰে বুজা ষ্টাৰ্ট কৰিব। আৰু এটা কথা আছে, এইটো আপোনাক পাৰ্চনেলি পিছত কৰিছোঁ। চ' মোৰ যিটো মেছেজটো মই এটা টেষ্টিমনি দি ষ্টাৰ্ট কৰিম। মই মাজতে মানে গোৱা গৈছিলোঁ, ভালেই হ'ল, জাৰ্ণিটো ভালে গ'ল। অলপ বেয়াও হ'ল। তো আমাৰ আছিলে যোৱাৰ প্লেনিংটো 28 ছেপ্টেম্বৰ। 28 ছেপ্টেম্বৰৰ পৰা আমাৰ একদম 5 অক্টোবৰত ৰিটাৰ্ণ আৰু আছিলে প্ৰগ্ৰেমটো, হ'ল প্ৰগ্ৰেমটো। তো 28 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈকে আমাৰ গোৱাৰ প্লেনিং আছিল। তাৰপাছত মুম্বাই মোৰ ৰিলেটিভ আছে, ৰিলেটিভৰ ঘৰত সোমাই আমি 5 তাৰিখে ঘূৰি অহাৰ প্ৰগ্ৰেম। মই ফ্লাইটৰ টিকেট কাটিছোঁ, গো আই বিব বুলি এটা ৱেবছাইট আছে, তাতে মই ফ্লাইটৰ টিকেট কাটিছোঁ। মই এতিয়ালৈকে কমেও 100-200 টিকেট কাটিছোঁ ফ্লাইটৰ, আজিলৈকে ভুল হোৱা নাই। কিন্তু যেতিয়া আমি এয়াৰপৰ্টত গ'লোঁ, বৰঝাৰ ৰাতিপুৱা 6টামান বজাত পাইছোঁ। দত্তদাৰ এজন চিনাকি, আমাৰ যে দত্তদা আহে ড্ৰাইভাৰজন, চাইমন বুলি, সিয়ে আমাক থৈ আহিছে। দেখিছোঁ মানে বহুত ভিৰ আৰু এয়াৰপৰ্টত, কিন্তু আমি যিটো কাউণ্টাৰত গৈছোঁ মানুহ নাই আৰু। সঁচাকৈ বঢ়িয়াকৈ চব খালী, কাউণ্টাৰত গৈ টিকেটখন লওঁগৈ আৰু ভাবিছোঁ। টিকেটখন এনেকুৱা প্ৰিণ্ট লৈছোঁ মই, প্ৰিণ্ট লৈ পেলাই এনেকুৱা কাউণ্টাৰত ছোৱালী এজনী বহি আছে, মই টিকেটটো দিলোঁ। দিয়াত চাই পেলাই ক'লে, আপোনাৰতো আজিতো টিকেট নহয়, আপোনাৰ 28 অক্টোবৰৰ টিকেট। 28 ছেপ্টেম্বৰ, 28 অক্টোবৰৰ টিকেট কাটি থৈ দিছোঁ, একমাহ পিছত। মোৰতো হাৰ্টটো মানে বাৰ্ষ্টৰ নিচিনা, কি হ'ল এইটো। আপুনি ভাবকচোন, ইমান প্লেনিং কৰি ধুনীয়াকৈ আপুনি পেকিং কৰি ৰাতিপুৱা 6টাতে বঢ়িয়াকৈ ফূৰ্তি হাঁহি মেলি আহিছে, বাত্তিচি দেখাই পেলাই, ইয়াতে আহি পেলাই এনেকুৱা বেকা হৈ গ'ল, এনেকুৱাৰ পৰা স্মাইল এনেকুৱা হৈ গ'ল। আচ্ছা, ভাবিছোঁ কি কৰিম এতিয়া, চবে ভয় খাই গৈছে হা, কি কৰিম। বোলে आप जाइए, काउंटर में जाइए, पूछिए पहले कि सीट है कि नहीं। টিকেটটো ৰিশ্বেডিউল কৰিব দিলে, তাৰমানে 28 অক্টোবৰৰ পৰা 28 ছেপ্টেম্বৰত আনিব দিলে। কিন্তু 28 ছেপ্টেম্বৰত ফ্লাইটখন যে যাব, তাততো ছিট লাগিবতো, নহ'লে কেনেকৈ ট্ৰান্সফাৰটো কৰিব, নোৱাৰে। বোলো ভাই যি টকা লাগে দিম ভাই, এইটো যেনে তেনে লাগে প্ৰভু, মানে এইটো নহ'লে এইটো তোমাৰ নাম বেয়া হ'ব। মই কৈছোঁ আজি 14 বছৰ পিছত আমি শ্বিলং গৈছোঁ, অৰুণাচল গৈছোঁ, ওচৰে পাঁজৰে গৈছোঁ ফুৰিব। 14 years পিছত আমি মানে এনেকুৱা ডাঙৰ এটা জাৰ্ণিত ওলাইছোঁ, দীঘলীয়া ফ্লাইট টিকেট বুক কৰি, পইচা পাতি কম, লোন লৈছোঁ, মিছেজৰ হেৰিৰ পৰা লোন লৈ পেলাই আমি ফুৰিব গৈছোঁ। মানে উপায় নাই, যাবই লাগিব, মানে 14 বছৰ যোৱা নাই, যাবই লাগিব, এনেকৈ আমি প্ৰগ্ৰেম বনাইছোঁ। তাতে গৈ যেতিয়া এইটো ঘটনা হৈছে, মই ক'লোঁ প্ৰভু তোমাৰ নাম এইবাৰ শেষ, এইবাৰ কিন্তু মই আৰু একো ডিফেন্স দিব নোৱাৰোঁ, একদম মই হাত দাঙি দিছোঁ। আৰু পৰিয়ালৰ ওচৰত এনেই অবিশ্বাসী, এতিয়া কৈ থাকিব তোমাৰ যীশুৱে কি কৰিলে, বচালে জানো, এনেকুৱা ক'ব ন। এইবাৰ আৰু শেষ। গ'লোঁ কাউণ্টাৰত গৈ পেলাই দেখালোঁ টিকেটটো, একদম হাৰ্টটো ধাপ 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 ধাপ। কি কয়, আছে 3খন ফ্লাইট আছে। আমি যিখন বুক কৰিছিলোঁ সেইখন হায়দৰাবাদ হৈ পেলাই গোৱা যোৱা। এতিয়া সেইখনত মানে মই বহুত টকা দিব লাগিব। যদি মই ৰিশ্বেডিউল কৰোঁ, টিকেটৰ পইচাটোতো আছেই, ৰিশ্বেডিউলৰ পইচাটো দি মানে মই বহুত টকা দিব লাগিব। মাজত এখন আছে বম্বে হৈ যায়, বম্বে হৈ যোৱাখনত দেখিলোঁ অলপ কম মানে 43,000, সেইটো কম। তাৰমানে হায়াৰটো কিমান হাই আছিলে হ'ব পাৰে।
মই ভাবিছোঁ ক'ত লোন চোন লৈ আমি ফুৰিব ওলাইছোঁ 43,000 হ'ব দিম আৰু উপায় নাই ফুৰিবই ওলাইছোঁ আজি 14 বছৰৰ পিছত 14 বছৰত তাৰমানে টকাটো একেলগে গৈ আছে বুলি ভাবোঁ আৰু তাৰপাছত দিলে ছিট পূৰা এয়াৰপৰ্ট ভৰ্তি আমি যেতিয়া ফ্লাইটত সোমাইছোঁ পূৰা ফ্লাইট ভৰ্তি 3টা ছিট আমি একেলগে পাইছোঁ ভাবক কেন ইউ বিলিভ গোটেই ফ্লাইট ভৰ্তি দেই লাষ্টৰ পিনে 3টা ছিট আমি একেলগে পাইছোঁ তাৰমানে আমাৰ যাবলগীয়া আছিলে চাওক একদম ফুল দেই কাৰণ সেইটো পূজাৰ সময় চব মানে পূৰা ফ্লাইট ভৰ্তি চব গোৱা চোৱা এনেকুৱা চব ফুৰি মেক্সিমাম মানুহতে গোৱাই ফুৰিব গৈ আছে কিন্তু তেও আমি ছিট পালোঁ আৰু যদি ছিট নোপোৱা হ'লে মই বাকী যে টিকেট কৰিছিলোঁ গোৱাৰ পৰা বম্বে বম্বেৰ পৰা গুৱাহাটী এইবিলাক চব ইফাল সিফাল হৈ গ'লহেঁতেন আৰু পইচা লছ হ'লহেঁতেন বাৰু ঠিক আছে ফ্লাইটটো টিকেট পালোঁ মনটো ভাল লাগিছে যেই ফ্লাইটত বহিলোঁ মোৰ মনটো বেয়া লগা ষ্টাৰ্ট মানুহৰ মনটো মই পইচাৰ কথা ভাবা ষ্টাৰ্ট কৰিলোঁ 43,000টো ইমান কষ্ট তাতে আকৌ এইটো গুচি গ'ল প্ৰভু এইটো কিয় হ'ব নেকি মই অকাতত আহি গ'লোঁ মানে মই কেনেকৈ ভাবা ষ্টাৰ্ট কৰিলোঁ এইটোকে কয় মানে জাগতিকভাৱে চিন্তা কৰা ষ্টাৰ্ট কৰিলোঁ মিছেছ আকৌ মনটো ভাল কৈছে আৰে এইটোতো তুমি আমাৰ ওপৰতহে খৰচ কৰিছা আমাৰ ফূৰ্তিতহে খৰচ কৰিছোঁ আৰু ইমান বছৰৰ পিছত তুমিনো কিয় পইচাটো মই ভাবিছোঁ কি তাই আনবিলিভাৰ হৈ পেলাই এইটো কথা কৈছে মই এজন বিশ্বাসী হৈ পইচাত কিয় লাগি আছোঁ মই নিজে ভাবি আছোঁ দেই মোৰ নিজৰ ওপৰত বিৰাট বেয়া লাগিছে মই গম পাইছোঁ মই পাপ কৰি আছোঁ দেই এইটো মই বিৰাট ডাঙৰ পাপ কৰি আছোঁ ঈশ্বৰক প্ৰশ্ন কৰিছোঁ কিন্তু মই এৰিব পৰা নাই বাৰে বাৰে প্ৰশ্নটো আহি আছে মই কৈছোঁ নাই নকৰোঁ আহি আছে তাৰপাছত প্ৰশ্নটো আহি আছে গুণগুণে কৈছে মোক এনেকৈ অলপ দুখী দেখি দেখি আছে দেই তাই গম পায় তুমি পইচা কথা ভাবি আছা ন নাই ভাবা নাই তুমি পইচা কথা ভাবি আছা মই বিৰাট বেয়া পাম তুমি ফূৰ্তিটো মই বিৰাট ফূৰ্তিত আছোঁ মই একদম তুমি একদম এইবিলাক কথা বাদ দিয়া হা মই কৈছোঁ ঠিক আছে এনেই হাঁহি আছোঁ কিন্তু মোৰ বস্তুটো আহি আছে বাৰে বাৰে হা আহি আছে আপোনালোকে চাগে নাজানে মোৰ এবাৰ 58,000 এটা মোৰ ক্ৰেডিট কাৰ্ডৰ পৰা চুৰি হৈছিলে চুৰি আপোনালোকৰ প্ৰাৰ্থনাতে এই পইচাটো মই ঘূৰাই পালোঁ তাৰ পাছতে আমি গোৱাৰ প্লেনিং কৰিছোঁ মোক মিছেছে ক'লে বোলে চোৱা এই 58,000টো যদি আমি ঘূৰাই নোপোৱা হ'লে এইটোতো বেলেগে খাই পেলালে একো প্ৰফিট হোৱা নাই একো লাভ হোৱা নাই না এইটো কিবা ফূৰ্তি হৈছে দুখে হৈছে কিন্তু এই পইচাটো 58,000 আমাৰ ঘূৰি আহিলে 43,000 তাৰ পৰা লাগিলে এক্সট্ৰাকৈ গুচি গ'ল কিন্তু সেইটোতো আমাৰ নিজৰ কাৰণেহে ইউজ কৰিছে মোক মানে বুজাই আছে মই বুজিব পৰা নাই মোক কিবা মানে সেই বস্তুটো কুৱেশ্যনটো লক হৈ গ'ল ব্ৰেইনত মই ক'লোঁ প্ৰভু মই গম পাইছোঁ মই পাপত আছোঁ বহুত পাপ কৰি আছোঁ মোক তুমি কথা কোৱা মোক কথা কোৱা নোৱাৰিলে মই থাকিব পৰা নাই মই কিন্তু বাৰ্ষ্ট হৈ যাম এতিয়া মই কৈছোঁ মোক কথা কোৱা প্ৰভুৱে মোক তেতিয়া মই গোৱা অলৰেডি গৈ পালোঁ প্ৰভুৱে মোক কৈছে তোৰ মনত 3বাৰকৈ এইটো টিকেটটো চেক কৰাৰ কথা মই কৈছিলোঁ কেতিয়া কৈছিলোঁ দেখাই দিছে যে এইটো সময়তে সেই কামটো কৰি আছিলি তোক কৈছিলোঁ বোলো অঁ কৈছিলাতো তাৰ পাছত আৰু এটা তই লেপটপত বহি কিবা এটা কৰি আছিলি তেতিয়া মই তোক কৈছিলোঁ নে অঁ কৈছিলা তোকতো মই 3বাৰ কৈছোঁ তইতো চোৱা নাই কিয় চোৱা নাই অলপ আগত যে মই ক'লোঁ মই এতিয়ালৈকে 100ত টিকেট কাটিছোঁ কিন্তু মোৰ এবাৰো ভুল হোৱা নাই এইটো মোৰ অভাৰ কনফিডেঞ্চত মই নাচালোঁ মই মোৰ অভাৰ কনফিডেঞ্চত টিকেটটো চেকেই নকৰিলোঁ আৰু মই দুখটো দি আছিলোঁ তাক ঈশ্বৰক দি আছোঁ ঈশ্বৰে নিজৰ ছাইডটো ক্লিয়াৰ কৰি দিলে মোৰ মনটো শান্ত হ'ল তাৰপাছত মই প্ৰশ্ন এটা কৰিলোঁ প্ৰভু গুৱাহাটী আহি পালোঁ তেতিয়ালৈকে দেই মই সেইটো লৈ লাগিয়ে আছোঁ তাৰমানে প্ৰভু মই ইমান তোমাক লগত লাগি থাকোঁ পুলপিতত কথা কওঁ মই কিয় হিলি গ'লোঁ আগৰ দিনত যে সেই যে যিবোৰ বিশ্বাসীবিলাক আছিলে যেনেকৈ পল পিটাৰ ইহঁতকতো মাৰি পেলোৱাৰ পিছতো হাঁহি হাঁহি মৰি গৈছে সিহঁতি কি জানিছিল আমি নাজানো সিহঁতি কি জানিছিলে যিটো আমি নাজানো
মোৰ এইটো কুৱেশ্যন কৰিলোঁ, কুৱেশ্যনটো কৰিলোঁ, আনচাৰ অহা নাই। শনিবাৰে মোক দত্তদাই ফোন কৰিছে। ফোনটো আহোঁতেই গম পাইছোঁ শনিবাৰে অহা ফোন মানে বাক্য ক'ব লাগে আৰু গম পাইছোঁ। ক'লে আৰু বাক্যটো ক'ব লাগে এনেকুৱা তেনেকুৱা। মই ঠিক আছে ক'ম। ৰ'ব সুধিছোঁ কি কওঁ। দত্তদাই যদি মোক কৈছে মে বি চাগে তুমিয়ে মোক কিবা ক'ব বিচাৰিছা, সেইকাৰণে তুমি কি ক'ব বিচাৰিছা কোৱা, এইমতে ক'ম আৰু চেষ্টা কৰিম আৰু ক'বলৈ। কৌৱে ক'লে তোৰ এই যে এক্সপিৰিয়েঞ্চ হ'ল, সেই এক্সপিৰিয়েঞ্চটোৰ বিষয়ে আৰু কিবা কিবি এক্সপিৰিয়েঞ্চ হৈছে দেই গোৱাত, এইবোৰ ভাল হয়, সময় পালে ক'ম। এইটো যে যিটো বেয়া এক্সপিৰিয়েঞ্চ হ'ল তাৰ পাছত মানে বহুত ডাঙৰ ডাঙৰ মিৰেকল হৈ গৈছে গোৱাত মানে, আৰু সেইবোৰ মই এতিয়া ক'লে বহুত দীঘলীয়া হৈ যায়। কিন্তু মই এইটো বেয়াটো কিয় কৈছোঁ, বেয়াটো একচুৱেলি মোৰ বেয়া নাছিল, মোৰ নিজৰ ভুল আছিলে, কিন্তু মই ঈশ্বৰক প্ৰশ্ন কৰা ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু ঈশ্বৰে নিজৰ ছাইডটো ক্লিয়াৰ আছিলে। তেতিয়া কি হ'ল, যেতিয়া মোক দত্তদাই ক'লে যে আপুনি বাক্য ক'ব লাগে, মই বাইবেলখন খুলিলোঁ, খুলি পেলাই মই সেইবোৰ ধৰণৰ ভাৰ্চে চাবলৈ ষ্টাৰ্ট কৰিলোঁ, যে এই বিশ্বাসীবিলাকে যে হাঁহি হাঁহি কষ্ট সহ্য কৰে, মই সেনেকুৱা ধৰণৰ ভাৰ্চবিলাক চোৱা ষ্টাৰ্ট কৰিলোঁ। মই কেইটামান আপোনালোকক পঢ়ি দিওঁ, আজি অলপ দীঘলীয়াকৈ পঢ়িম, শুনিব, কাৰণ এটা এটা ভাৰ্চ এটা এটা ডিক্লেৰেশ্যন হয়, এটা এটা ঘোষণা হয়। প্ৰথম মই পঢ়িব গৈ আছোঁ 2 Corinthians chapter 11 ভাৰ্চ 23 পৰা পঢ়িম। তো 2 Corinthians chapter 11 ভাৰ্চ 23। তেখেতসকল খ্ৰীষ্টৰ দাস নে? হতবুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক, আজি যিটো কৈ আছিলে দত্তদাই, তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, এনে অনেকবাৰ প্ৰাণৰ সংশয়ত, অৰ্থাৎ 5 বাৰ ইহুদীসকলৰ হাতেৰে এক কম 2 কুৰিকৈ কোব খাইছিলোঁ, 3 বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, 3 বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ, পানীৰ মাজত থাকিছে, পানীৰ মাজত, সাগৰৰ পানীৰ মাজত এনেকুৱা এনেকুৱা, আমি গোৱাত ব'টিং কৰিব গৈছিলোঁ, ধুমুহা আহি গ'ল, নাওখন এনেকুৱা গৈছে এনেকুৱা, আমি ভাবিছোঁ ডুবি যাম। এতিয়া যেতিয়া মই এইটো পঢ়িছোঁ, পাউলুছৰ কি অৱস্থা হৈছিল মই ফিল কৰিছোঁ। তাৰমানে সি যেতিয়া এৰাতি হোল নাইট সাগৰত এনেকুৱা এনেকুৱা বৰষুণ বতাহ, মাছ তাছ কিবা কিবি এইবিলাকৰ মাজত যেতিয়া আছিল, তাৰ অৱস্থা কি হৈছিল। শেষ হোৱা নাই আৰু আছে। অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতিসকলৰ পৰা হোৱা সংকটত, অনা ইহুদীসকলৰ পৰা হোৱা সংকট, নগৰত থাকি পোৱা সংকট, ইমান ধৰণৰ সংকটৰ মাজেদি মানে পৌলুছ গৈছে। নগৰত থকা, মৰুভূমিত থাকি পোৱা সংকট, সাগৰত থাকি পোৱা সংকট, ভাৰী কোৱা ভাইসকলৰ মাজত থাকি পোৱা সংকট, পৰিশ্ৰম আৰু দুৰ্ভোগত আৰু বহুত ৰাতিৰ টোপনি ক্ষতি, লঘোণে থকাত আৰু পিয়াত আৰু একো খাদ্য নোহোৱাত, যাৰ পোৱাত উদঙে থকা, আধা কাপোৰ পিন্ধি থকা, কাপোৰ নিপিন্ধাকে, মই এই সকলো ভোগ কৰিছিলোঁ। এইটো কৈ আছে পাউলুছে। এতিয়া আপোনালোকে মোৰ টেষ্টিমনি আগতেও শুনিছে, মোৰ লাইফতো কিছুমান ঘটনা হৈছে ডাঙৰ ডাঙৰ, এইটোৰ লগত কম্পেয়াৰ কৰিব পাৰি নেকি? ইমানখিনি দুৰ্যোগ, ইমানখিনি কষ্ট, ইমানখিনি যন্ত্ৰণা আমাৰ মাজত হৈছে নেকি? কাৰোতো হোৱা নাই। কিন্তু এইটো পাউলুছ হয়, ইমানখিনি হোৱাৰ পাছতো ঈশ্বৰৰ কাম কৰি গৈ আছিলে। কেনেকৈ পাৰিছে?
আমি এইবিলাক চাব লাগে জানেনে, আমি এইবিলাক চাব লাগে। আমি যেতিয়া ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰোঁ, আমি মাত্ৰ টকা, স্বাস্থ্য, পৰিয়ালৰ মংগল ইত্যাদি বিচাৰোঁ। কিন্তু এই চব কি হয় এইবিলাক? ভাবিব লাগে আমি। আপোনাক বুজাম মই এইবিলাক কিয় আহে, অলপ চেষ্টা কৰিম। মই ভুলো হ'ব পাৰোঁ, মোক কাৰেক্ট কৰি দিব যদি ভুল। চ' সেইটো নেক্সট মই আৰু এটা ভাৰ্চ পঢ়িব বিচাৰোঁ। আজি অলপমান বাইবেলে পঢ়িম, কাৰণ বাইবেল পঢ়াটো নহয় বহুতৰ, কিছুমানে পঢ়িলেও বুজি নাপায়। চ' মই বুজাব চেষ্টা কৰিম। 1 Peter chapter 4, 12-13. 1 Peter chapter 4, 12. হে প্ৰিয় লোকসকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্বলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ'ব। কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব, কিন্তু খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক। ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব। এই যিবিলাক কথা কৈ আছে পিটাৰে যিহুদীসকলক কৈ আছিলে। যেতিয়া কিছুমান যিহুদীয়ে যীচুক গ্ৰহণ কৰিছিলে জেৰুজালেমত, সিহঁতক চিনাগগৰ পৰা, তাহাঁতৰ যিটো মন্দিৰ, তাৰ পৰা ওলাই দিছিলে। তাহাঁতৰ চাকৰি বিজনেছ চব কাঢ়ি লৈছিলে, তাহাঁতৰ মাটি বাৰী কাঢ়ি লৈছিলে। কিছুমানক সিংহত দলিয়াই দিছে, সিংহই ফালি খাই দিছে। কিছুমানক এনেকৈ জুই ম'মৰ নিচিনা ইউজ কৰিছে। ৰজা এটা আছিলে নিৰ বুলি, সিহঁতক এনেকৈ লটকাই দিছে, জুই জ্বলাই দিছে, সেইটো দিয়ে গোটেই পোহৰ হৈছে। তাৰমানে সিহঁতক লেম্প হিচাপে ইউজ কৰিছে খ্ৰীষ্টিয়ানবিলাক। ইমানখিনি হোৱাৰ পিছত যদি ইহঁতি যীচুক ত্যাগ কৰিলে হয়, আপুনি আৰু মই আজি ইয়াতে বহি থাকিলোহেঁতেননে? বহিলোঁ। ইহঁতক শ্বহীদ বুলি কয়, মাৰ্টিয়াৰ্ছ। দে আৰ দ্য মাৰ্টিয়াৰ্ছ, দে আৰ দ্য শ্বহীদ। সিহঁতত কি আছিলে যিটো আমাত নাই? এগেইন ছেম কৈছোঁ। যাৰ কাৰণে আমি আজি ইয়াতে বহি আছোঁ, এইবিলাক মাইক আছে, কিবা আছে, মানুহে আশীৰ্বাদ পাইছে, বহুতে বেপ্তিস্ম ল'ব বিচাৰি আছে, যীচুক গ্ৰহণ কৰি আছে। কিহৰ কাৰণে? এইবিলাক মানুহ। ইহঁতি কেনেকৈ পাৰিছিল, আমি যে নোৱাৰোঁ? চ' সেনেকৈ মই আৰু কিছুমান ভাৰ্চ পঢ়িলোঁ, চব নপঢ়োঁ। আমি জনক চবে চিনি পাওঁ। জন জেলত গৈছিলে, জেলত থাকিয়ে ৰেভেলেশ্যনখন, প্ৰকাশিত বাক্য লিখিলে। এনেকুৱা বহুত আছে। যে ঘটনাটো হৈছে কি, ৰোমিঅ 8 অধ্যায় 17 পদত মই এটা বস্তু পঢ়িব বিচাৰোঁ। আমি যদি সন্তান হওঁ, তেনেহ'লে উত্তৰাধিকাৰীও হওঁ, খ্ৰীষ্টে সৈতে মহামম্বিত হ'বলৈ যদিহে আমি তেওঁৰে সৈতে দুখ ভোগ কৰোঁ, তেনেহ'লে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ। তাৰমানে ইয়াতে এনেকুৱাকৈ লাগিছে এতিয়া মোৰ, প্ৰথম যিটো ভাৰ্চ পঢ়িলোঁ, 2 Corinthians, ছেকেণ্ড ভাৰ্চ পঢ়িলোঁ 1 Peter, এতিয়া ৰোমিঅ পঢ়ি আছোঁ। ইয়াতে দুখক লৈ পেলাই সিহঁতি ফূৰ্তি কৰি আছে। আমিতো আশীৰ্বাদ পালেহে ফূৰ্তি কৰোঁ। ইহঁতি দুখ ভোগ কৰি ইমান ফূৰ্তি কিয়? ইমান একদম এনকাৰেজমেণ্ট, ইমান একদম প্ৰফুল্লিত কিয় হৈ আছে? আৰু ইয়াতে এইটো পঢ়ি এনেকুৱা লাগিছে মোৰ যে দুখটো বেয়া নহয়। তাৰমানে দুখটো আহিলে আমি খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰী হওঁ, মানে বহুত কিবা কিবি ভাল বস্তুহে লিখা আছে দেখোন দুখটো লৈ। দুখটো কি বেয়া নহয় নেকি? মোৰ কুৱেশ্যন, এইটো কি ভাল নেকি? চাওঁ আমি আৰু অলপ আগবাঢ়ি যাওঁ, কি হয়। মই তাৰমানে অলপ এনালাইচিছ টাইপ কৰি আপোনালোকক বুজাব বিচাৰিছোঁ যে দুখটোনো কি হয়। এতিয়া বহুতে ভাবিব পাৰে যে দুখ মানে হৈছে এই যে আমাক তাৰণা দিয়ে, কোনোবা সমাজৰ বেলেগ মানুহ আহিছে, আমাক তাৰণা দিছে, গালি পাৰিছে, চাৰ্জ ভাঙিছে, এইটোও এটা ধৰণৰ দুখ।
কিন্তু মই এতিয়া গুৱাহাটীত থাকোঁ, মোক আহি পেলাই কোনো তই খ্ৰীষ্টিয়ান হয় বুলি মোক কোনো মাৰিব নাহে। সেই দুখটো মই নাপাওঁ, আপোনালোকে পাব পাৰে, গাঁৱত এইটো হয়, মই সেইটো পটকৈ নাপাওঁ তাতে। মোৰোতো দুখ আছে। চ' যেতিয়া ক'ব দুখ বা যন্ত্ৰণা অকল তাৰণা নুবুজায়, সেইটো আপোনাৰ দৈনন্দিন জীৱনৰ যিটো ঘাত প্ৰতিঘাত সেইটোও বুজায়। আপুনি কিবা এটা বিচাৰিছিল সেইমতে নহ'ল, আপোনাক কোনোবাই হানি কৰিব আহিছে, আপোনাৰ শত্ৰু হৈছে, আপোনাৰ এগেইনষ্টে কোনোবাই প্লেন বনাইছে, আপুনি গম পাইছে, আপুনি ভয় খাইছে, এইবিলাকো দুখ। যেতিয়া কয় যে খ্ৰীষ্টৰ দুখটো আমাক কোনো গৈ পেলাই তাতে ক্ৰুচিফাই কৰি নিদিয়ে, আমাৰ লগত পটকৈ চব, সেইটো আজিকালি পটককৈ নহয়। কি দুখৰ কথা কৈ আছে? দৈনন্দিন জীৱনৰ ঘাত প্ৰতিঘাতৰ কথাহে ইয়াতে কৈ আছে। খ্ৰীষ্টৰ কাৰণেতো ভুগিবই লাগিব, সেইটো বেলেগ কথা, চবে বেলেগ বেলেগ ধৰণে ভুগিব লাগিব। কিন্তু এতিয়া যিটো কথা কৈ আছে এইটো কমন, মানে আমাৰ কমন টু ডে এক্টিভিটি। যদিতো মোৰ যে পইচাটো লছ হ'ল, মই কান্দিলোঁ, এনেকুৱা ধৰণৰ কথাবিলাক। নাও ৰোমিঅ 5 অধ্যায়ত কোৱা আছে যে কষ্ট, এতিয়া মই কৈ আছোঁ ন, ইহঁতি কষ্ট দুখ এইবিলাকক দেখোন ফূৰ্তি কৰে, ভাল ভাল নিচিনা এটা বস্তু, এইটো যেন ভাল বস্তু এনেকুৱা ধৰণৰ প্ৰকাশ কৰিব বিচাৰিছে। কিয়? ৰোমিঅ 5 অধ্যায় 3 আৰু 5 পদত মই শ্বৰ্টকৈ কৈ দিওঁ, লিখা আছে যে কষ্ট বা এই দুৰ্যোগ যিবোৰ আহে এইবিলাকে কি বনায়? ধৈৰ্য আনে। কষ্টই কি আনে? ধৈৰ্য আনে। ধৈৰ্যই কি আনে? ব্যক্তিত্ব আনে, কেৰেক্টাৰ। কেৰেক্টাৰে কি আনে? আশা আনে। কেৰেক্টাৰে কেনেকৈ আশা আনে? দুটা যদি জোৰা লগাই দিওঁ, তাৰমানে আপোনাৰ ব্যক্তিত্বটো আশাবাদী বনাই দিয়ে। আপুনি দুৰ্যোগৰ মাজত যদি ধৈৰ্য ধৰি থাকে, তাৰমানে ইয়াৰ ভাৰ্চটোৰ কমন মিনিং এইটোৱে হ'ল, আপুনি যদি দুৰ্যোগৰ মাজত, প্ৰব্লেমৰ মাজত যদি ধৈৰ্য ধৰি থাকে, আপোনাৰ ব্যক্তিত্বটো কি হৈ পৰিব? আশাবাদী, হোপফুল কেৰেক্টাৰ। আপুনি যদি আশাবাদী নহয়, আপুনি বেলেগক কেনেকৈ আশা দিব? যীশুৱে কি দিব আহিছে? যীশুৱে আমাক কি দি থৈ গ'ল? আশা দি গ'লনে? কিহৰ আশা? যে আমি মৰাৰ পিছত ঈশ্বৰৰ ওচৰত যাব পাৰিম, এটা বাট খুলি থৈ গ'ল। বাটটো কোনোবাই দেখিছে নেকি? বা তাতে মৰা মানুহ আহি পেলাই কৈছে নেকি এনেকুৱা এনেকুৱা এটা বাট আছে, যাব পাৰিম, কৈছে নেকি? নাই, নাই দেখা। আমি বিশ্বাস কৰিছোঁ কাৰণে আমি আশাও কৰিছোঁ যে আমি এটা সময়ত যীশুৰ ওচৰত যাব পাৰিম, হয়নে? সেইটোৱে হৈছে আশাবাদী, আমি আশাবাদী হয়। দুৰ্যোগৰ মাজেদি গ'লে কি হয়? আপোনাৰ আশাবাদী কেৰেক্টাৰটো আৰু গ্ৰ' হয়। চ' কি হ'ল? প্ৰব্লেমটো দেখোন এইটো এটা বেলেগ, এইটো এটা মেচিনহে হ'ল। প্ৰব্লেম এটা মেচিন টাইপ, আপুনি কিবা এটা সোমাই দিলে যেনেকৈ মেচিনৰ কিবা এইটো চাইডে কিবা এটা ওলাই আহে। মই এটা এক্সাম্পল দিওঁ আপোনাক। আমি যে কাপোৰ পিন্ধোঁ, এই কাপোৰটো ক'ৰ পৰা আহে? কটন, কপাহ। কপাহটো ক'ত হয়? এই খেতিত হয়, গছত লাগে, হয়নে? কপাহটো গছত লাগে। খেতিয়কজন গৈ পেলাই কপাহটো এনেকুৱা তুলি আনে, বগা বগা এনেকুৱা হয়। আমি কপাহটো লৈ কি ডাইৰেক্ট পিন্ধিলে কাপোৰ হৈ যাব নেকি? নহয়, সি যাব সূতা বনোৱা ফেক্টৰী এটাত যাব, তাক সেই কটনটো দি সূতা বনাব। সূতাটো এনেকুৱা ৰোল কৰি পেলাই ৰোল বনাব। সেই ৰোলটো যাব টেক্সটাইল ফেক্টৰী, তাতে গৈ পেলাই থান যে দীঘল দীঘল থান কাপোৰ বনাব। এই থান কাপোৰবিলাক আকৌ এটা বেলেগ ফেক্টৰীত যাব, য'ৰ পৰা এইটো সৰু সৰুকৈ কাটি ড্ৰেছ বনাব। যিটো মই পিন্ধি আছোঁ এইটো ড্ৰেছ। মই থান কাপোৰটো গাত এনেকৈ মেৰিয়াই ধৰিলে ড্ৰেছ হৈ যাব নেকি? নহয়। তাৰমানে ঘটনাটো কি হৈছে চাওক, আৰু এটা মই এক্সাম্পল দিব পাৰোঁ, একদম ইজি। যে মিঠাতেল, মিঠাতেলটো আমি জানো সৰিয়হৰ পৰা পাওঁ। আমি সৰিয়হ গুটিটো এনেকৈ হাতেৰে চেপি দিলে তেলটো ওলাব নেকি? নোলায়। কি এটা প্ৰচেছৰ মাজেদি যাব লাগিব, তাৰপাছত তাক ৰিফাইনিং কৰিব লাগিব, তাৰপাছত গৈহে আমি তাক কিটচেনত ইউজ কৰিব পৰা হয়। তাৰমানে বস্তুটো এইটোৱে হয় যে এভৰিথিং হেজ টু গ' থ্ৰু এ প্ৰচেছ টু বি ইউজফুল। আমি উপযোগী হ'বৰ কাৰণে আমি এটা প্ৰচেছৰ মাজেদি যাব লাগিব।
মানুহৰো ছেম যেনেকৈ সকলো বস্তু এটা প্ৰচেছৰ মাজেদি যায় কিছুমান মেচিনৰ মাজেদি যাই পেলাই তৈয়াৰ হৈ আহে নাও এইটো যে ইউজফুল বস্তু আমি কওঁ মানুহৰো ছেম আৰু মানুহৰ কাৰণে মেচিনটো কি হয় সেই দুৰ্যোগ এই প্ৰব্লেমবিলাক যদি আমি এইবিলাকৰ মাজেদি নাযাওঁ আমাৰ কেৰেক্টাৰ বিল্ড আপ নহয় কেৰেক্টাৰ বিল্ড আপ নহ'লে কি হ'ব আমাৰ আশা নাহে আৰু মাত্ৰ তিনিটা বস্তুহে থাকে ঈশ্বৰৰ চকুত মাত্ৰ তিনিটা বস্তুহে ইম্পৰ্টেণ্ট সেইটো লিখা আছে ফাৰ্ষ্ট কৰিন্থিয়ানছ চেপ্টাৰ 13 ভাৰ্ছ 13 তাতে লিখা আছে যে শেষত মাত্ৰ তিনিটা বস্তুহে ৰয়গৈ ইনডাইৰেক্টলি কৈ আছে ঈশ্বৰে মাত্ৰ তিনিটা বস্তুহে চায় এইটো হৈছে ফেইথ হোপ এণ্ড লাভ বিশ্বাস আশা আৰু প্ৰেম এই তিনিটা বস্তুহে ঈশ্বৰে গণনা কৰে তাৰমানে এজন মানুহৰ কেৰেক্টাৰটো মাপিবৰ কাৰণে আপোনাক জাগতিকভাৱে বহুত টকা দিব পাৰে আপোনাৰ ঢেৰ MLA মিনিষ্টাৰৰ লগত চিনাকি থাকিব পাৰে আপুনি উচ্চ পদবীৰ অফিচাৰ বা ডাঙৰ বিজনেছমেন হ'ব পাৰে ঈশ্বৰে সেইবিলাক নাচায় ঈশ্বৰৰ ক্ৰাইটেৰিয়া যিটো হয় ঈশ্বৰৰ কাৰণে যিটো ডিগ্ৰী হয় ডিগ্ৰী আপোনাৰ ডিগ্ৰীটো হৈছে ফেইথ হোপ এণ্ড লাভত আপোনাৰ ডিগ্ৰী আছে নাই সেইটোহে চাওক এতিয়া ডিগ্ৰী বুলি কোৱাত মই আকৌ এটা এক্সাম্পল দিওঁ এতিয়া আমি কলেজ যাওঁ চবে হয়নে কলেজত গৈ আমি খুব ফূৰ্তি কৰোঁ মইতো কৰিছিলোঁ উৎপাত কৰিছিলোঁ দাদাগিৰি কৰিছিলোঁ বহুত ধৰণৰ ফ্ৰেণ্ডছ বনাই বহুতৰতো প্ৰেম প্ৰীতিও হৈ যায় তাৰ পৰা লাভ ষ্টৰী ষ্টাৰ্ট হৈ যায় কৈছোঁ আৰু কলেজত গৈ পেলাই কলেজৰ মানে সময়টো বিৰাট মেমৰেবল সময় কোনো মানুহে পাহৰিব নোৱাৰে ঠিক আছে চব কৰিলোঁ বাৰু কলেজত কিন্তু কলেজত সোমোৱাৰ এডমিশ্যন লোৱাৰ আমাৰ মেইন উদ্দেশ্যটোনো কি হয় ফূৰ্তি কৰাটো নহয় বন্ধু বান্ধৱী বনোৱাটো নহয় একচুৱেল আমাৰ যিটো মটিভ আমি যে কলেজত এডমিশ্যন ল'লোঁ সেইটো কি হয় ডিগ্ৰী এটা ল'বৰ কাৰণে হয়নে টু গেট এ ডিগ্ৰী we take admission in a college not to make friends yeah we can make friends we can enjoy but the main goal of taking admission in a college is what to get a degree so that we can apply for jobs or higher education no हमने ডিগ্ৰীটোৱে আমাক কি বনায় ইউজফুল বনায় যাতে আমি মই কলেজ বা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰোঁ যিমান হায়াৰ ডিগ্ৰী সিমান হায়াৰ মই চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰোঁ ঈশ্বৰৰ চিষ্টেমটো ছেম এতিয়া যেতিয়া আমি পৰীক্ষা আহে চব ফূৰ্তি বাদ দি পেলাই একদম পঢ়োঁ নাখাওঁ একদম মুখ চুলি তুলি জপৰা হৈ যায় একদম মুখ চুখ শুকাই যায় আমি পঢ়ি থাকোঁ যেন আমি কি ডিগ্ৰীটো যেন ল'ব পাৰোঁ যেন আমি চাকৰিটো এপ্লাই কৰিব পাৰোঁ চব লিংক হৈ আছে ছেম ঈশ্বৰটো ছেম আমি এই জগতত আছোঁ এটা ডিগ্ৰী ল'ব কাৰণে এই ডিগ্ৰীটো কি হয় ফেইথ হোপ এণ্ড লাভ এই তিনিটাত যদি আমি ডিগ্ৰীটো পাই গ'লোঁ আমি ঈশ্বৰৰ কাৰণে ইউজফুল হৈ গ'লোঁ ঈশ্বৰে আমাক ইউজ কৰিব এতিয়া কোনোবাই ক'ব পাৰে যে প্ৰভু এই মোক স্বাস্থ্য দিবা ভাল টকা পইচা দিবা পৰিয়ালটো মংগল কৰি চলাবা আৰু এই মোক আৰু ইউজ নকৰিবা হে মোৰ আৰু পাষ্টৰ ইভেঞ্জেলিষ্ট হ'ব মন নাই মোক ইউজফুল হ'ব মন নাই মোক এইবিলাকৰ মাজেদি নিনিবা এই যে চাফাৰিং বোলা মেচিনটোৰ মাজেদি কষ্ট বোলা মেচিনটোৰ মাজেদি মোক প্ৰচেছিঙত নিনিবা এতিয়া মোক তাতে এটা কথা কওঁ আপোনাক এতিয়া ধৰি লওক আমি ইণ্ডিয়াত আছোঁ ইণ্ডিয়াত য'ত মন থু পেলাই দিব পাৰোঁ য'ত মন জাবৰ পেলাই দিব পাৰোঁ এতিয়া আপুনি ধৰি লওক আমেৰিকা গ'ল আপুনি য'ত মন থুৱাব পাৰিবনে নোৱাৰে আপুনি জাবৰ তাবৰ পেলাব পাৰিবনে নোৱাৰে কিয় নোৱাৰে বিকজ আপুনি আমেৰিকাত যোৱাৰ লগালগ কি হ'ল আপুনি আমেৰিকাৰ নিয়ম মানিব লাগিব আমেৰিকাই আপোনাক বা মোৰ কাৰণে নিয়ম চেঞ্জ কৰিব নেকি নকৰে চিমিলাৰলি ঈশ্বৰৰ নিয়ম আপোনাৰ আৰু মোৰ কাৰণে ঈশ্বৰে নিজৰ নিয়মটো চেঞ্জ নকৰে ঈশ্বৰে চবৰ কাৰণে এটা প্লেন ৰাখিছে চবৰ কাৰণে এটা পাৰ্পজ ৰাখিছে চবৰে কাৰণে এটা ছাৰ্ভিচ ৰাখিছে পাষ্টৰ ইভেঞ্জেলিষ্টেই যে ছাৰ্ভিচ হয় এইটো নহয় টু ছাৰ্ভ গড
is not to become a pastor or evangelist or a minister of God like Benny Hinn or not. I respect them, Benny Hinn. He is a great man of God. But that is not the thing. You can serve God in many ways. And for that, আপোনাক ইউজফুল বনাব আপুনি পলাব নোৱাৰে যেনেকৈ আমি ডিগ্ৰী পৰীক্ষাটো ফেইল কৰিলে কি হ'ব পৰীক্ষাটো বাৰে বাৰে দিব লাগিব নালাগে আপুনি যদি পৰীক্ষাৰ পৰা পলাই বা এই পৰীক্ষাত যদি ফেইল কৰে আপুনি সেই মেচিনটোৰ মাজেদি বাৰে বাৰে যাব লাগিব ডেট মিনছ কি আপোনাৰ গোটেই লাইফটো কষ্টতে যাব so better that we should surrender to God আৰু ঈশ্বৰৰ নিয়মটো এইটো হয় যে সাফাৰিংছ আহিব সাফাৰিংছ যেতিয়া আহিব ঈশ্বৰক দুখ নিদি আমি ক'ব পাৰোঁ যে প্ৰভু এইটো লৈ যোৱা হেৰি কৰা কিন্তু কিয় আহিছে মই এনেকৈ উঠিছিলোঁ কিয় গ'ল পইচা কিয় তুমি মোক নাচালা এনেকৈ মই সুধি আছিলোঁ I was questioning God. Don't question him, request him. We should not question God. We should request God. We should petition him. অনুৰোধহে কৰিব লাগে প্ৰশ্ন নকৰিব ঈশ্বৰ কাৰণ যিমানেই আমাৰ নলেজ নহওক কিয় বাইবেলৰ আমাৰ তুলনাটো কি জানে আমাৰ তুলনাটো এতিয়া চাওক জংঘলত চবতছে জ্ঞানী জন্তু কি চবতছে জ্ঞানী জন্তুৰ ভিতৰত চবতছে জ্ঞানী কি হয় হাতীটো আমি চবেই জানো হাতীৰ মেমৰি বহুত চাৰ্প কিন্তু এটা হাতীয়ে এটা মানুহৰ সমান ভাবিব পাৰিবনে কেতিয়াও নোৱাৰে সি যিমানেই জ্ঞানী নহয় ছেইম বস্তু মানুহৰ নলেজ আৰু ঈশ্বৰৰ নলেজৰ মাজত সেইটোৱে পাৰ্থক্য মানুহ এটা যিমানে ইণ্টেলিজেণ্ট যিমানে যি নহওক কিয় সি ঈশ্বৰৰ এইটো কেতিয়াও বুজিব নোৱাৰে সেইকাৰণে ঈশ্বৰক কুৱেশ্যন কৰিব নালাগে মই এইটোৱে বুজি পালোঁ ৰিকুৱেষ্ট কৰক বেছি হৈছে অলপ মই এনেকুৱাকৈ বহুতবাৰ সাৰি আহিছোঁ বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমৰ পৰা ডাঙৰ ডাঙৰ গভৰ্ণমেণ্ট আহিছে এটা ষ্টেট আহিছে হাৰি গৈছে ঈশ্বৰক প্ৰশ্ন নকৰিব খালি কৰোণা বিচাৰিব দয়া না ইমানখিনি কোৱাৰ পিছত এতিয়া মই ষ্টাৰ্টিংটো কি কৰিছিলোঁ যে মই কৈছিলোঁ যে এই ইহঁতি এইবিলাক ফূৰ্তি কিয় কৰে কষ্টৰ মাজেদি গ'লে সিহঁতি জেলত আছে জেলত গান গাই আছে কোনোবাই মাৰি আছে ফূৰ্তি কৰি আছে আৰে কিয় কাৰণ সিহঁতি কি জানিছিল জানেনে আমি যিটো নাজানো কষ্টটো এটা কাইণ্ড অফ ব্লেছিং হয় এই যিটো কষ্ট হয় আমাৰ মাজে মাজে সদায় নহয় মাজে মাজে যে এইবিলাক হয় এইবিলাক এটা ব্লেছিং হয় কাৰণ সেই ব্লেছিংটো যদি নাপাওঁ আমি ছাফাৰিংটোৰ মাজেদি যদি আমি নাযাওঁ নহয় আমাৰ ফেইথটো গ্ৰ' নহ'ব আমি ধৈৰ্যশীল মানুহ আমাৰ ধৈৰ্য নাথাকিব আজি এতিয়া ৰাভাদাই ক'লে হয়নে পটককৈ খং উঠে কিবা এটা কাৰণত তেখেত অধৈৰ্য হৈছে টেনশ্যন এই বস্তুটো কামটো হোৱা নাই এইটো প্লেন আছে বহুত প্লেন আছে এইটো আগবঢ়া নাই মোৰো খং উঠে কিন্তু কেতিয়া উঠে যেতিয়া আমাৰ কামবিলাক আগ নাবাঢ়ে চ' যেতিয়া আমি কষ্ট মানে কি হয় কষ্ট মানে এইটোৱে হয় আপুনি কিবা এটা ভাবিছে সেইটোৰ মতে হোৱা নাই উল্টা তাৰ এগেইনষ্ট হৈ গৈছে বা কোনোবা আপোনাৰ পিছত লাগিছে কোনোবাই আপোনাক ক্ষতি কৰিব আহিছে বা ক্ষতি হৈছে এনি কাইণ্ড অফ থিং ইজ এ কষ্ট আৰু যেতিয়া কষ্ট আহিব ভাবিব যে পৰীক্ষা কৰিছে মোক এইটো নেচেচেৰী হয় কিহৰ কাৰণে নেচেচেৰী মই এই ডিগ্ৰীটো পাব পাৰোঁ সেই ডিগ্ৰীটো যদি মই নাপাওঁ মই ইউজফুল নহওঁ আৰু যদি মই ইউজফুল নহওঁ মই ক'ত যাম আমি যিবিলাক বস্তু ইউজ নকৰোঁ তাক ক'ত পেলাওঁ where do we throw the things that are not useful ডাষ্টবিন যিবোৰ বস্তু ইউজফুল নহয় লৰ্ডে ইউজ নকৰে প্লাছ দে উইল এণ্ড আপ ইন দ্য কৈ বেয়া লাগে এভৰি পাৰ্চন হেজ এ পাৰ্পজ এভৰি পাৰ্চন উইল বি ইউজড বাই গড স্পেচিয়েলি ফৰ দ্য পাৰ্চন আপুনি যোনে বেপ্টিজম ল'ব গৈ আছে মই কথাটো কৈ দিছোঁ আশীৰ্বাদ পাব উপচি পৰাকৈ পাব কিন্তু লগত এইটোও আহিব সমাজৰ পৰা আহিব পাৰে বা শয়তানৰ ফালৰ পৰা আহিব পাৰে কিন্তু আহিব কাৰণ আপোনাক ঈশ্বৰে আশীৰ্বাদ দি চকলেট খুৱাই এটা পেটলা বাচ্চা এটা বনাই দিবৰ কাৰণে মাতা নাই ইয়াতে স্পইল চাইল্ড বনাবৰ কাৰণে মাতা নাই যে বহুত কেতিয়াবা থাকে ন স্পইল চাইল্ড বাপেক মাকে মৰম কৰি কৰি একদম বেকাৰ হৈ যায় এনেকুৱা নহয়
Our Lord is a king. He is a commander of the angel army. ভাবিব সেইটো ৰূপত চাব তো আপুনি হৈছে তেখেতৰ এটা প্ৰিন্স এই যে ৰজাবিলাকে প্ৰিন্সবিলাকক ৰাজকুমাৰবিলাকক চব শিকায় নে যুদ্ধ চুদ্ধ চব শিকাব নলেজ দিব যুদ্ধ কৰিব শিকাব চব বস্তুৰ কাৰণে ৰেডি থাকিব এইকাৰণে ইউ আৰ এ প্ৰিন্স এ প্ৰিন্সেছ ইউ আৰ ডোণ্ট ট্ৰাই টু বি এ স্পইল চাইল্ড ঈশ্বৰক ক'ব মোক স্পইল চাইল্ড নবনাব মেক মি এ প্ৰিন্স এণ্ড প্ৰিন্সেছ অফ yours. You are all princes and prince. Don't you know that? Soldiers of God. Soldiers of God. So, যেতিয়া কাম কৰিব কথা ক'ব মুখত নিমখ ৰাখিব নিমখ এইটো ভাৰ্চটো পঢ়িব মই বুজাই নিদিওঁ কৈছে না ইউ আৰ দ্য সল্ট এণ্ড লাইট অফ দ্য ৱৰ্ল্ড হা আপুনি পোহৰ আৰু আপুনি নিমখ হয় যেতিয়া নিমখ নাথাকে খাই যিকোনো বস্তু যিমানে মছলা ঢালিছে যিমানে তেল ঢালিছে যিমানে যি ঢালিছে খাই ভাল নালাগে এনেকৈ আমাৰ যদি জিভাত যদি কণ্ট্ৰল নাথাকে আপুনি যিমানে যি কথা কৈ দিলে শুনি ভাল নালাগে আৰু এটা যদি কোনো অবিশ্বাসী এজন আহে বা মচি বিৰোধী এজন আহি ইয়াতে বহি যায় আপুনি কিবা এটা ইয়াৰ পৰা কৈ দিলে কি সেইটোকে লৈ পেলাই বাহিৰত গৈ পেলাই এইটো আমাৰ এগেইনষ্টে ইউজ কৰিব চ' সেইকাৰণে মই যেতিয়া মোক কথা ক'বলৈ কয় পুলপিতত মই ভয় খাওঁ মই বিৰাট ভয় খাওঁ আৰু টোটেল চাৰেণ্ডাৰ কৰি দিওঁ প্ৰভু মানে মোৰ মুখেৰে কথা ওলাব গৈ আছে যেন সেই কথা দি মোলৈ জাজমেণ্ট যেন নাহে চ' আই ডোণ্ট কেয়াৰ হোৱাট পিপল থিংক এবাউট মি আই অনলি চে হোৱাট হি ৱান্টছ মি টু চে আই ডোণ্ট কেয়াৰ কোনোবাই মোৰ কথা শুনি বেয়া পাব আই ডোণ্ট কেয়াৰ মই ইয়াতে বহুত ভয়ে ভয়ে আহোঁ আই কাম উইথ ফিয়াৰ এণ্ড ট্ৰেম্বলিং ৱেন আই ষ্টেণ্ড হিয়াৰ চ' মোৰ এইটোকে ক'ব আছিলে আৰু বহুত ভাৰ্চ আনিছিলোঁ কিন্তু ক'লে বহুত দীঘলীয়া হ'ব কিন্তু মই লাষ্টত এইটোৱে ক'লোঁ যে আমি ভাবিব পাৰোঁ যে খ্ৰীষ্টত আহিলেও প্ৰব্লেম নাহিলেও নাহাই ভাল নেকি ইমান নিয়ম চিয়ম মানি ডেইলি চাৰ্জ দান দক্ষিণা দিয়ে ইমান কাম তাতকেতো অবিশ্বাসী হৈ থকাই ভাল আছিল এটাই ডিফাৰেঞ্চ আছে অবিশ্বাসী এজন আমিও আছিলোঁ ময়ো আছিলোঁ যেতিয়া প্ৰব্লেম আহে আমি 10টা জেগাত দৌৰোঁ সৰু এটা এক্সাম্পল অলপ সময় লৈ পেলাই তাই সৰু দিনাখন মোৰ যোৰহাটৰ অফিচত কিবা এটা কাম কৰি আছোঁ আমাৰ এজন ক্লাৰিকেল ল'ৰা আছে তেখেত আহি পেলাই ক'লে মই আজি আমুক জ্যোতিষীক দেখালোঁ এইটো কাম কৰিব দিছে 50,000 টকা খৰচা হ'ব মোৰ বছ পিছফালে বহি আছে মই কম্পিউটাৰত কিবা কাম কৰি আছোঁ 50,000 টকা খৰচা হ'ব এইটো ঢেৰ কিবা কিবি দিছে মোৰ বছে তাক আইডিয়া দিছে অঁ হয় নেকি ন আমুক পুৰোহিতৰ ওচৰত গ'লে অলপ ডিছকাউণ্ট পাবি অঁ মই শুনি আছোঁ চব বা এইটো সেনেকা নকৰি এনেকৈ কৰি দিলে অলপ পইচাটো বাচি যাব সি মোক সুধিছে ছাৰ কি জানে যে মই খ্ৰীষ্টক হেৰি কৰোঁ আপুনি এইবোৰ মানেনে মই কৈছোঁ মইতো এজনকে মানো মাৰিলেও তেখেত বচালেও তেখেত অঁ সেইটো হয় অৱশ্যে আমাৰ কিমান বেনিফিট চাওক আমি মই দৰগাহ গৈছোঁ চবতে গৈছোঁ চব মানুহ যায় এজন হিন্দু মানুহ স্পেচিয়েলি হিন্দু মানুহ দৰগাত যাব চাৰ্চত যাব বাবাৰ ওচৰত যাব পাথৰৰ ওচৰত যাব গৰুৰ ওচৰত যাব মেকুৰীৰ ওচৰত যাব চবৰ ওচৰত যাব প্ৰব্লেমটো ছল্ভ হ'ব 10টা জেগা দৌৰোঁ আমাৰ কি আমি এজনকে চাওঁ এজনৰ পিছতে যাওঁ কাৰণ আমি জানো হি ইজ অলৱেজ ইন কণ্ট্ৰল আৱাৰ গড ইজ অলৱেজ ইন কণ্ট্ৰল কিহৰ কাৰণে ইমান এখন ভৰ্তি এৰোপ্লেনত 3টা ছিট মোৰ আৰু পৰিয়ালৰ কাৰণে থৈ দিছে ভাবে হি হেজ কেপ্ট 3 seats ৰিজাৰ্ভ ফৰ আছ কোনে গড ইজ ৰিজাৰ্ভিং ছিটছ ফৰ মি হি ইজ ছাচ এ গড সেনেকুৱা এজন ঈশ্বৰ তো সেনেকুৱা ঈশ্বৰে যেতিয়া আপোনাক বস্তুটো আনিব ন বেয়াৰ কাৰণে নানে প্ৰব্লেমটো বেয়াৰ কাৰণে নানে কিন্তু আপুনি ক'ব পাৰে প্ৰভু অলপ কমাই দিয়ক অঁ হ'ব দিয়ক আৰু অলপ এনেকৈ কওঁ মই আপোনালোকে ক'ব
ইউ টক টু হিম লাইক ইয়'ৰ ফাদাৰ। ডেটছ অল। এইখিনিয়ে ক'ব আছিলে, ধৈৰ্যৰে শুনাৰ কাৰণে থেংক ইউ।